স্বামীটা মোৰ ঘৰে চোৱা মই এতিয়া ডাঙৰ হৈছো মই এতিয়া যুৱক হৈছো আৰু তুমিতো জানাই কন্যা ডাঙৰ হলে পিতা বিয়া দিব পিতা ঘৰৰ ছোৱালী যেতিয়া ডাঙৰ হয় বিয়া দি উলিয়াই দিব লাগে মই ডাঙৰ হৈছো মই যুৱক হৈছো দিয়া 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 সম্পত্তি ভাগ দিয়া পুত্ৰ ডাঙৰ হলে পিতা পুত্ৰ ডাঙৰ হলে পিতা পিতা তুমি এতিয়া বুঢ়া হৈছা তোমাৰ গাত বল বুদ্ধি নোহোৱা হৈছে তুমি এতিয়া ৰাজ্য চলাব নোৱাৰা মই এতিয়া যুৱক হৈছো মোৰ গাত বল শক্তি বাঢ়ি গৈছে মই এতিয়া ৰাজ্য চলাব পাৰিম পিতা গতিকে তুমি মোক ৰাজ্য আজিয়ে গতাই দিয়া তুমি মোক ৰাজ্য আজিয়ে গতাই দিয়া নহয় এতিয়াই গতাই দিয়া আজি নিদিয়া আজি নিদিয়া মাথা ঘুরাই পায় না কি বলতে কি বলবো সরকার দিয়ে সরকার আদায় মই তোক নিজে গতাই দিম মোৰ কিরণ মুকুট পাবি তো এদিন ছিল আজি পর্যন্ত এই রাজ্য রাজা হলি কিন্তু এই রাজ্য হন তাই ভালো করে সরাবি রে কান্দে কান্দে হিরোদয় পুত্র রাজ্য গতাই রানী কে রানী শুনেছেন রানীক মাতিয়া রানীক মাতিয়া তোমাক মই এটা কথা কোৱাই নাই কাৰণ সন্তানটো জন্ম দি তুমি অচেতন হৈ পৰি আছিলা আৰু সেইকাৰণে তোমাক মই কথা কোৱা নাছিলো কথাটো কি জানা ৰাণী
তুমি যিটো সন্তান জন্ম দিছিলা সেই সন্তানৰ পুত্ৰ সন্তান আছিল, কন্যা সন্তান আছিল। মই লোকত বন্দী হৈ সেই কন্যা সন্তান বিপুললৈ ব্ৰহ্মাদেৱক আহ্বান কৰিছিলো আৰু ব্ৰহ্মাদেৱৰ ভক্তিত তুষ্ট হৈ সেই কন্যা সন্তানক পুত্ৰৰূপে সলাই দিলে। এতিয়া তুমি দেখিছাই নহয় সেই পুত্ৰ হৈ কেনেকৈ আমাৰ পৰা ৰাজ্যবিলাক কাঢ়িব ধৰিছে। তাতকৈ সি আমাৰ কন্যা হৈ যাবলৈ ভাল আছিল, সি আমাৰ কন্যা হৈ যাবলৈ ভাল আছিল।